বিজেপিৰ সভাপতি দিলীপ শইকীয়া যেহেতু পঞ্চায়ত নিৰ্বাচনৰ যি নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত উঠিছে, তেনে সময়ত হাজো ৰঙিয়াৰ বিভিন্ন প্ৰান্তত দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। দাদা, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। কেনে হ'ব, কেনে দেখিলে? নিশ্চয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 14খন জিলাত হৈ গ'ল আৰু খুব উৎসাহ আৰু উদ্দীপনা আৰু পাৰ্চেণ্টেজ অফ পলিং যিটো কোৱা হয়, ভোটদানৰ যিটো শতকৰা হাৰ খুব বেয়া নহয়, 70.2%। গতিকে আমি আশা কৰিম যে দ্বিতীয় পৰ্যায়ৰ যি ভোটগ্ৰহণ হ'ব 7 মে' তাৰিখে, তাত হয়তো পাৰ্চেণ্টেজ নিশ্চিতভাৱে বৃদ্ধি পাব। আৰু সকলোৱে এইটো গণতন্ত্ৰৰ উৎসৱ হয়, সকলোৱে ভোট দিবলৈ আহক, সকলোৱে নিজৰ অধিকাৰ সাব্যস্ত কৰক আৰু গাঁওখনক ভাল পালেতো ভোটটো দিব আহিবই লাগে। এইটো মোৰ প্ৰতিগৰাকী মানে গাঁৱৰ পৰা গৈ চহৰত বসবাস কৰি থকা ব্যৱসায়িক সূত্ৰে হওক, শৈক্ষিক সূত্ৰে হওক বা অন্য চাকৰিগত দিশৰ পৰাই হওক, যিকোনো মানে গাঁৱৰ যদি ভোটাৰ ৰাইজ বাহিৰত আছে, সকলোৱে আহি ভোটদান কৰি নিজৰ গাঁওখনক শক্তিশালী কৰাত আগস্থান ল'ব লাগে, ভূমিকা গ্ৰহণ কৰিব লাগে। ফলাফল খুব ভাল হ'ব। কংগ্ৰেছে আপোনালোকক প্ৰত্যাহ্বান জনাব পৰা নাই নেকি? কংগ্ৰেছ এতিয়া মানে কংগ্ৰেছ বুলি ক'লে আজিৰ দিনত নিৰ্দিষ্ট সংখ্যক কিছু অঞ্চলত কংগ্ৰেছ সীমাবদ্ধ। কংগ্ৰেছ এতিয়া সৰ্বভাৰতীয় বা গোটেই অসম জুৰি কংগ্ৰেছৰ অৱস্থিতি নাই। অলপ চলপতো ভোটাৰ থাকিবই। ক'ত আছে আপোনাৰ মতে কংগ্ৰেছ? ক'ত আছে? নিৰ্দিষ্ট কিছু অঞ্চলত আছে, ক'ত আছে আপোনালোকেও জানে মোতকৈ ভালকৈ। গতিকে ধুবুৰীত গ'লে কংগ্ৰেছ পাব, বৰপেটাত গ'লে কংগ্ৰেছ পাব, দৰঙৰ পূব অঞ্চলত গ'লে কংগ্ৰেছ পাব। গতিকে নিৰ্দিষ্ট কিছু অঞ্চলত কংগ্ৰেছক পাব। কিন্তু এতিয়াতো কংগ্ৰেছকো গ্ৰাস কৰাৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই যিধৰণে উঠিবই লাগিছে, মইতো এতিয়া কংগ্ৰেছৰো অৱস্থানটো অখিল গগৈৰ তলতে হয় নেকি এইবিলাক অঞ্চলত, তেনেকুৱা লাগে সেইবিলাক অঞ্চলত। গতিকে ৰাইজে এতিয়া কি কৰে, গণতন্ত্ৰত ৰাইজে ৰজা। কিন্তু কংগ্ৰেছৰ যিটো মানে শক্তি আৰু সামৰ্থ্য লাহে লাহে বহুত দুৰ্বল হৈছে। আমাৰ অঞ্চলবিলাকৰ কথা নকয়, তেনেকুৱা তেওঁলোকৰ যিবিলাক অঞ্চলত তেওঁলোকৰ শক্তিশালী তেওঁলোকৰ ভোট বেংক আছিল, সেই ভোট বেংকত ভয়াৱহ খহনীয়া হৈছে। গৌৰৱ গগৈক আপোনালোকে কিয় টাৰ্গেট কৰি লৈছে? আচলতে পাকিস্তানী এজেণ্ট বিভিন্ন যিবিলাক কথা বতৰা কিয় টাৰ্গেট কৰি লৈছে? কোনো টাৰ্গেট কৰি লোৱা নাই গৌৰৱ গগৈক। গৌৰৱ গগৈক ৰাজনীতিত থাকিলে দিলীপ শইকীয়া আপুনি যেনেকৈ আজি মোৰ কথা ক'লে, ৰাতিপুৱাৰে পৰা ৰঙিয়া সমষ্টিত, হাজো সমষ্টিত নিৰ্বাচনী প্ৰচাৰ কৰি আছে। এতিয়া গৌৰৱ গগৈ 15 দিনকৈ পাকিস্তানত কি কৰিলে বা গৈছিল নে যোৱা নাই, তেওঁৰ বিৰুদ্ধে এটা প্ৰশ্ন আহিছে, গৈছে নে যোৱা নাই। যদি আপোনাকো সোধে আপুনি আজি ডিমুত গৈছিল নে যোৱা নাই, আপুনি গ'লে যোৱা বুলি ক'ব, নগ'লে নোযোৱা বুলি ক'ব। এই গৈছে নে যোৱা নাই ডাইৰেক্ট সেইটো ক'ব পৰা নাই। গৈছে যদি যোৱা বুলি ক'ব। পাকিস্তানত যোৱাটোতো অপৰাধ নহয়। কিন্তু পাকিস্তানত গৈ 15 দিন কি কৰিলে? ভাৰতৰ স্বাৰ্থৰ হৈ কাৰ লগত আলোচনা কৰিলে? ভাৰতৰ হিতৰ হয় বোলে। তেওঁ বোলে নহয়, মই ভাৰতৰ কাৰণেও যোৱা নাই, কাৰো কাৰণে, মই নিজৰ কাৰণে গৈছোঁ। নিজৰ কাৰণে কিবা এটা তেওঁ কওক। তেওঁ প্ৰশ্নৰ উত্তৰ দিয়া নাই। প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁৰ ওচৰত সেই সাহস নাই। আৰু ভাৰত বিৰোধী চিৰবৈৰী পাকিস্তানত গৈ তেওঁৰ যিবিলাক কৰ্মকাণ্ড হয়তো ৰাইজে কিছুদিন পিছত গম পাব। গতিকে এই কৰ্মকাণ্ডবিলাকে মানে গোটেই অসমীয়া জাতিটোৰ মানে লজ্জানতা কৰা বুলি মই ঠিক নকওঁ, জাতিটোক অলপ মানে দুৰ্বল কৰিছে বহু ক্ষেত্ৰত। গৌৰৱ গগৈৰ শেহতীয়া কৰ্মকাণ্ডই জাতিটোক বিভিন্ন সময়ত এইবিলাক ঘটনাৰ পিছত মানুহৰ মনত এটা মানে এই ধৰণৰ ভাৱ আহিছে যে আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া, তেওঁনো পাকিস্তানত যাব পাৰেনে? তেওঁনো 15 দিন কটাব পাৰেনে? তেওঁ ল'ৰা ছোৱালী দুটা, গ্ৰেণ্ড চাইল্ড দুটা, মানে নাতি নাতিনী দুটাকো ভাৰতীয় নাগৰিকত্বত সলনি ব্ৰিটেইনৰ নাগৰিকত্ব দিব পাৰেনে? যি গৌৰৱ গগৈক লৈ অসমীয়া মানুহে হয়তো বিভিন্ন সময়ত গৌৰৱ কৰে, সেই গৌৰৱ কি কয় তৰুণ গগৈৰ নাতি নাতিনী দুগৰাকীক ভাৰতীয় নাগৰিক কৰাত যদি তেওঁলোকৰ মানে বহুত ধৰণৰ আপত্তি আছে বা বহু ধৰণে তেওঁলোকে নিবিচাৰে, এইটো অসমৰ ৰাইজে বিচাৰ কৰিব, দেশৰ নাগৰিকে বিচাৰ কৰিব। এটা শেষত কথা সুধিছোঁ, এগৰাকী জ্যেষ্ঠ বিজেপি নেতাক কালি আপোনালোকে বহিষ্কাৰ কৰিছে, কাৰণটো কি বাৰু?
কাৰণটো গমেই পাই, দল বিৰোধী কাৰ্য লিখি দিছোঁ আমি। যিয়ে দল বিৰোধী কৰিব তাৰ বিৰুদ্ধে কঠোৰ শাস্তি। নিশ্চিতভাৱে যদি পাক্কা প্ৰুফ থাকে, এনেতো বহুত কথা শুনাই থাকে, কিন্তু যেতিয়া পাক্কা প্ৰুফ থাকে, ভিডিঅ' থাকে, অডিঅ' থাকে, পৰহি এজনীক কৰিছোঁ, একেবাৰে অডিঅ' টেপ ওলাই গৈছে স্পষ্ট। যেতিয়া নিৰ্বাচনী প্ৰচাৰত ভিডিঅ' ওলাইছে, বিজেপিৰ কেণ্ডিডেট থকাৰ পিছতো ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটৰ প্ৰচাৰ কৰিছে, সিও সৰু সুৰা নজনা কাৰ্যকৰ্তা এজন হ'লে বেলেগ কথা আছে, একেবাৰে জনা জ্যেষ্ঠ কাৰ্যকৰ্তা তেওঁ যদি এনেকুৱা কাম কৰে, তেতিয়াহ'লে আমি বিজেপিক অন্য দলতকৈ পৃথক বুলি ক'বলৈ আমাৰ সাহস থাকিব? মাজুলীতো কেইবাজনো নেতাই আচলতে পদত্যাগ কৰিছে বিজেপি দল। এইবিলাক চলি থাকিব পদত্যাগ। এইবিলাক চাওক, বিজেপি ইমান ডাঙৰ পৰিয়াল, পদত্যাগ কৰিছে আকৌ আহিব, শংখু ভেৰিলে আহিব, থাকি বুকত থাকি চুকত খাব নালাগে, কথা সেইটোৱে। তাৰপিছত ক্ষমা নাই আৰু। ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে এয়া হৈছে হাজোৰ পৰিৱেশ বিধায়িকাগৰাকীক লগ পাইছোঁ। বাইদেউ, আপোনাক অকণমান সুধিছোঁ, কেনে দেখিছে নিৰ্বাচনী প্ৰচাৰ কেনেকুৱা হ'ব? নিৰ্বাচনী প্ৰচাৰ চাওক, দেখিছে আমাৰ সমূহ নেতা কৰ্মীসকলে অহৰহ দিনে ৰাতিয়ে ঘূৰি আছে। আমাৰ দিলীপ শইকীয়া দাক দেখিছে, তেখেতে দিনত ক'ৰবাত থাকে, দুপৰীয়া ক'ৰবাত থাকে, ৰাতি আকৌ আমাৰ মানে এনেকৈ ঘূৰিছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ CM ছাৰক দেখিছে যে অহৰ্নিশে আপাৰ আছাম ল'ৱাৰ আছাম ঘূৰি আছে। গতিকে সকলো ভাল হ'ব, মানে ইমানেই বেছি ভাল হ'ব যে আপুনি চাওক, ৰাইজে বুজিছে ন উন্নয়ন কাৰ ফালে আছে, ভোট কাৰ ফালে দিব লাগে। আজিকালি বুজাব নালাগে নহয়, জানেই যে পদুম ফুলটো আমাৰ নিজা। ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে এয়া হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া। নিশ্চিতভাৱে বিভিন্ন কথাই উল্লেখ কৰিছে। গৌৰৱ গগৈক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে ৰাজ্যিক বিজেপিৰ